প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আজি চৰকাৰী ঘৰৰ নতুন লিষ্ট প্ৰকাশ হৈ গ'ল। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই, আজি কিন্তু নতুন লিষ্টটো আহি গ'ল। এতিয়া কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চাব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনটোৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব ফাৰ্ষ্ট চাব দি আছে এবাউট, 2 নম্বৰত চাব দিয়া আছে আৱাসক। এতিয়া আপোনালোকে আৱাসৰ ওপৰত এবাৰ ক্লিক কৰিব। আৱাসক এতিয়া কিন্তু এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 2 নম্বৰত দিয়া আছে ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ABCD অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত যিটো H নম্বৰ অপশ্যন দিয়া আছে, ইয়াত যিটো Hৰ 1 নম্বৰ অপশ্যন দিয়া আছে, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। Hৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা পেজ অপেন হৈ যাব। ইয়াত চাব, ইয়াত ফাৰ্ষ্ট দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। অল ষ্টেট ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, আপোনালোকে ইয়াত আছে আপোনাৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব। ষ্টেট নাম আসাম। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। তাৰপিছত ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, আপোনালোকে চিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয়, আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। এতিয়া আপোনালোকে আৰু এবাৰ চিলেক্টত ক্লিক কৰিব। ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম হয়, আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়ত নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চন। যিহেতু আপোনালোকে নিউ লিষ্টটো চাব, ইয়াত আহি যাব চন। ইয়াত চাব 23-24, আপোনালোকে ইয়াৰ পৰা 23-24 অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। এতিয়া কিন্তু 24 আৰু 25 লিষ্টটো অহা নাই, এইকাৰণে আপোনালোকে ইয়াৰ পৰা 23-24 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে আৰু এবাৰ চিলেক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত যদি 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে ইয়াৰ পৰা এডুকেশ্যন চিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যি কেপচা আহি যায় মাইনাছ প্লাছ কৰি কেপচা যি হয়, এতিয়া আপোনালোকে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যদি ইয়াত কেপচাটো নিমিলে তেনেহ'লে আপোনালোকে ৰিফ্ৰেছ ক্লিক কৰিব। আপোনালোকে ইয়াত কেপচাটো আৰু এবাৰ ৰিফ্ৰেছ কৰি বহাই দিব। কেপচাটো বহাই দি আপোনালোকে ছাবমিটত ক্লিক কৰিব। লগে কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ নিউ লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আপোনাৰ নাম আহি যাব, ইয়াত আপোনাৰ গাৰ্জেন নাম আহিব, ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আহি যাব, এইফালে চনটো আহি যাব আৰু এইফালত আপোনাৰ জব কাৰ্ড নম্বৰটো আহি যাব। যদি আপোনালোকৰ সেইটো লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত পইচা সোমোৱা আৰম্ভ হৈ গৈছে। যিসকলে কিন্তু লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু পইচা অহাকালি সোমাই গ'ল। সেইকাৰণে আপোনালোকে আজি নিউজটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই।